মৰ্ণিং ফ্ৰেণ্ডছ, আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ এতিয়া জগন্নাথ মন্দিৰলৈ। আমাৰ এতিয়া সময় 10টা বাজিছে, গতিকে এতিয়া জাষ্ট ৰেডি হৈ ওলাইছোঁ। তো আমি ডাইৰেক্ট মন্দিৰলৈ যাম। অলপ কিবা কিবি ইয়াতে খাই ল'লোঁ, ব্ৰেকফাষ্ট মানে আলু পৰঠা ইয়াতে হোটেলতে খালোঁ আৰু এতিয়া গোটেইকেইটাই যাওঁ। তো ব'লক গৈ থাকোঁ, দেখাম মই যিমান পাৰোঁ। আমাৰ হোটেলখনৰ এণ্ট্ৰেঞ্চটো দেখুৱাই নাছিলোঁ, এতিয়া এইয়া পোছা লগাই আছে। তো এইটোৱে আমাৰ এণ্ট্ৰেঞ্চটো এনেকুৱা। জগন্নাথৰ এয়া ৰাখিছে ইয়াত, গতিকে এনেকুৱা এইটো ৰিচিপশ্যনিষ্ট হয়। ইফালে এটা গণেশৰ মূৰ্তিও ৰাখিছে। এণ্ট্ৰেঞ্চ হয় আৰু আমাৰ হোটেলখনৰ নাম চেৰেনিটি গ্ৰেণ্ড হয়। একদম ৰাস্তাৰ কাষতে, এইটো একদম মেইন ৰাস্তা হয়, এইটো ৰাস্তা হয় আৰু পূৰা। তো ৰাস্তাৰ কাষতে ভালেই হয় হোটেলখনৰ। আমি যোৱাকালি ৰাতিটো খানাটো লোৱা নাছিলোঁ, ইয়াতে এতিয়া ৰাতিপুৱা মই ইয়াৰ কাৰণে মানে জিয়ানৰ কাৰণে খিচিৰি এটা ল'লোঁ। ভালেই বনাইছে, একদম নৰ্মেল বাচ্ছাৰ কাৰণে আৰু পূৰা। ইভিন সিহঁতে নিমখো দিয়া নাই, নিমখটো এক্সট্ৰাকৈ দিছে আৰু একদম নৰ্মেল মানে মগু দাইলেদি চাউলেদি এনেকৈ খিচিৰি এটা বনাই দিছে। আৰু মই ল'লোঁ আলু পৰঠা। আলু পৰঠাটো ভাল লাগিছে, অলপ দাম হয় কিন্তু মানে খানাটো ভাল আৰু কোৱান্টিটিও বেছিকৈ দিয়ে। তো এতিয়া সেয়া খালোঁ, চাহ খালোঁ, খাই পেলাই আজি ওলাইছোঁ। আৰু এওঁলোকে আমাৰ লগত যিটো ফেমিলি আহিছে তাহাঁতে একো নাখায় বোলে মন্দিৰলৈ যাবলৈ বুলি, তো সিহঁতে খোৱা নাই, আমি অকলে খাইছোঁ। মইতো কিবা খাবই লাগিব, মোৰ ইমান অভ্যাস নাই, মই একদম একেবাৰে একো নোখোৱাকৈ যাব নোৱাৰোঁ, নহ'লে মোৰ গেছৰ প্ৰব্লেম হ'ব। টেবলেট খায়ে লৈছোঁ তথাপিও আৰু। কিন্তু আজি বতৰটো ভাল হয়, ৱেডাৰটো একদম আজি ৰ'দ দিয়া নাই বৰ্তমান এতিয়ালৈকে, আৰু এটা বতাহটো থাকেই। তো ভাল লাগিছে ওলাই পেলাই, কিন্তু গৰম আছে, ঠিকে আছে আৰু ৱেডাৰটো। আমি ইয়াৰ পৰা ই ৰিক্সাতে যাম, নহ'লে বা কিবা অটো চটোত যাম। বেছি দূৰ নহয়, ইয়াৰ পৰা 3 কিলোমিটাৰমান হ'ব। তো আমি পাণ্ডা ঠিক কৰিয়ে থৈছোঁ, আগৰ পাণ্ডাজনে লৈছোঁ। আৰু আজিকালি কিবা নিয়ম নীতি সলনি হৈছে তাতে। আমি আগৰ বছৰ আহোঁতে অকণমান বেলেগ আছিলে, এতিয়া ছিষ্টেমটো চেঞ্জ হৈছে, কিবা জেনেৰেল লাইন, VIP লাইন আছে। তো কি কৰোঁ নাজানো আৰু, তাতে গৈ আমি আজি যেনেকৈ নহ'লেও দিব দিছোঁ আমাক, কিন্তু সেয়াই আৰু জিয়ান আৰু দেউতাক সেইটো। তো সেয়াই এতিয়া যাওঁ। বাকী মইতো মন্দিৰৰ ভিতৰত গৈ পালে ইমানখিনি দেখুৱাব নোৱাৰিম, কাৰণ মই মোবাইল চোবাইল চব থ'ব লাগিব, যিখিনি পাৰোঁ দেখুৱাম। ঠিক আছে, এতিয়া ৰাখোঁ, গৈ থাকোঁ। ৰিক্সাত আমি উঠিলোঁ, আমাৰ অঞ্জন বৰালী ছোৱালীজনী বহিছোঁ। মানে পূৰা আগৰ নিচিনা হৈ থকা নাই, এতিয়া বহুত দাম বাঢ়িলে বস্তুবিলাকৰ। এতিয়া ই ৰিক্সা ক'ৰবালৈ যাবলৈ হ'লে ইহঁতৰ মানে 100 টকাৰ তলত নাযায়, চব 100 টকাই, 150 টকা, 150য়ে নকমায়ো ইয়াত, মানে বাৰ্গেনিং ছিষ্টেমটোও নহয় মানে একদম। আমি নামিলোঁ এতিয়া ই ৰিক্সাৰ পৰা, এতিয়া নো এণ্ট্ৰি লাগিছে, আমাক আধাতে নমাই দিলে। আৰু এইখিনি আমি 200 মিটাৰমান আমি খোজকাঢ়ি আহি আছোঁ, তাৰপিছতহে মন্দিৰ পাম। বিষ্ণু ভৱনলৈকে যাম প্ৰথমতে, তাতেই পাণ্ডা আছে আৰু বস্তুবিলাকতো দিব লাগিব, তাত বেগ মোবাইল সেইবোৰতো দিবই লাগিব। গতিকে এইখিনি খোজকাঢ়ি গৈ আছোঁ আৰু বহুত সলনি হ'ল মানে এবাৰ। আমিতো এনেকৈ খোজকাঢ়িব লগাও হোৱা নাছিলে যোৱাবাৰ আহোঁতে। এই ৰাস্তাটোদি ই ৰিক্সা পূৰা যায়, একদম মানে বিষ্ণু ভৱনত নমাই দিয়ে। কিন্তু এইবাৰ মানে ছিষ্টেম সলনি পাইছোঁ, এনেকৈ ইমান ঠেকাঠেকি ৰাস্তাত খোজকাঢ়িবলৈ অকণমান অসুবিধাও হয়। ভাগ্য ভাল আজি ৰ'দ নাই, আজি মানে বতৰ ঠিকে আছে আৰু। তো গতিকে গৈ আছোঁ এতিয়া, মানে ভিডিঅ' কৰিবলৈও অসুবিধা, ইমান ইগন'ৰ কৰিব, গাড়ী চাউণ্ড বহুত হৈ আছে। গলি হয় এইটো, তো ঠেকাঠেকি মানুহবিলাকৰ ঘৰ নহয় মানে। সেয়াই গৈ পাওঁ বিষ্ণু ভৱনত, তাৰপিছত মই অলপমান বাহিৰৰ পৰা আপোনালোকক দৃশ্যটো দেখুৱাই দিম। অসমৰ মানুহ বহুত আহিছে, লগ পাইছোঁ বহুতে মেখেলা চাদৰ গামোচা এনেকৈ পিন্ধি আহিছে, গতিকে গম পাইছোঁ আৰু। তো ব'লক গৈ থাকোঁ, আপোনালোককো লগত লৈ যাওঁ। এয়া চাওঁ, জগন্নাথ মন্দিৰ পাই গ'লোঁ আমি। এয়া এইখিনিয়ে আপোনালোকক মই দেখাব পাৰিম এইফালৰ পৰা, আৰুতো ভিতৰত গৈতো দেখাব নোৱাৰিম। যেতিয়া মোবাইলটো ল'ম তেতিয়া আপোনালোকক দেখাম আৰু কি হয়, কিন্তু আমাৰ সময় লাগিব, কৰিব লাগিব।
গতিকে এইটোৱে মন্দিৰ চাওক বিষ্ণু ভৱন কোনটো আছিলে এইটো নহয় এইটো হৈছে হেৰি বিষ্ণু ভৱন এইটো এইটো মোবাইল দিব লগা সময় হৈ গ'ল এইটো ঘৰত এনেকৈ চেণ্ডেল জোতা ইয়াত ৰাখিব লাগিব মোবাইল চবাইল চব ৰাখিব লাগিব বহুত ভিৰ ভাৰ হৈ আছে গতিকে মই আৰু যেতিয়া মোবাইল পাম তেতিয়াহে আপোনালোকক লগ পাম কথা পাতি এতিয়া মই চেণ্ডেল আৰু এইবিলাক মোবাইল চবাইলবিলাক দি দিওঁ হেণ্ড নকৰোঁ ঠাণ্ডা লওঁ যিমান পাৰোঁ জল্দি যাওঁ আমাৰ এইটোৱে হৈছে আমাৰ 10টাৰ আগত যাবলৈ আহিবলৈ কৈছিলে কিন্তু কেনেকৈ পাৰোঁ বাচ্ছাৰ লগতো নহয় ন গতিকে সেয়াই চাওঁ ভগৱানে দৰ্শন কৰালে হ'ল ভালে ভালে গতিকে আপোনালোকৰ পিছত কথা পাতিম এতিয়া মই এইবিলাক আৰু জিয়ানক মই দেখাই আছোঁ এইফালে মানুহ পূৰা ভিৰ লাগি আছে এইবিলাক জোতা চেণ্ডেল এনেকৈ থৈছে আৰু মানুহে কোৱা মলাই চমচম ৰাবৰি হয় এয়া খাবলৈ আনিছোঁ মলাই চমচম আৰু এইটো কি আনিছা ইয়াত ৰসগোল্লা আছে কিমানকৈ লৈছে এইটোত 80 ৰুপিজ আৰু ৰসগোল্লা নহয় লালমোহন 10 টকাকৈ তো এয়া খাওঁ এতিয়া ভোক লাগিছে অল ৰাইট ফ্ৰেণ্ডছ আমাৰ মন্দিৰ দৰ্শন ভালে ভালে হৈ গ'ল আধা ঘণ্টামান হ'ল ইয়াত আহি আকৌ বহিছোঁ বিষ্ণু ভৱনত আমাৰ 1 ঘণ্টামান লাগিছে তাৰে ভিতৰত আৰু এতিয়া সময় ক'ব গ'লে 1:10 হৈছে মানে 2টা বজাত ভোগটো দিব যিটো মানে তেওঁলোকৰ যিটো অন্ন ভাতটো দিয়ে সেইটো মানে ইয়াতে দিয়ে বিষ্ণু ভৱনতে ইয়াতে আমি সেইকাৰণে আহি ৰখি আছোঁ ভোক লাগিছে ইয়াৰ অলপ আগত মই দেখুৱাইছিলোঁ যিখিনি এইটো কি কয় মলাই চমচমৰ মালাই বুলি কয় সেইটো ভাল লাগিল খাই বিৰাট গৰম হৈ আছিলে সেইটো খালোঁ আৰু লালমোহনকেইটা ঠিকে আছে আৰু ইমান এটা হেৰি নহয় খাচ নহয় কিন্তু সেইটো খাই বিৰাট ভাল লাগিলে এক পোৱাত মানে হেৰি লয় 40 টকাকৈ লয় তো 2 পোৱা আনিছে এয়া মালাইটো 80 টকাকৈ আনিছে খাই বিৰাট ভাল লাগিলে পেটটো ভাল লাগি গৈছে আৰু এতিয়া আপোনালোকক কৈ আছোঁ ভিতৰত গৈ কি হ'ল আমি VIP লাইনে ল'লোঁ VIP লাইনত গ'লোঁ পাণ্ডা লৈ পেলাই তাৰপিছত তাতে মন্দিৰৰ ভিতৰতো চব মানুহ ভিৰেই থাকে তেনেকৈ আমি ভিতৰত থেপাথেপিকৈ সোমাই পেলাই জগন্নাথক দৰ্শন কৰিলোঁ কৰি মেলি সেইখিনিতো বেছি টাইম নালাগে ওলাই আহি তাৰপিছত যিটো ৰান্ধনি ঘৰ চাব লাগে সেইটো চালোঁ সেইটো আমি আগৰবাৰ আহোঁতে তাত একো টিকেট ছিষ্টেম নাছিলে কিন্তু এইবাৰ আমি ফাৰ্ষ্ট পাৰ পাৰ্চন 10 টকাকৈ তো আমি আকৌ টিকেট কাটি পেলাই আকৌ চালোঁ চাই মেলি পেলাই হেৰি আৰু এটা সেয়া যে খুঁটা বান্ধে যে সেইটোত মানে পূজা কৰি আৰু ফল এৰি আহিব লাগে সেইটোত আপোনাৰ 500 টকাকৈ লয় আৰু এটা এনেই আপুনি নিজৰ মনত ভাবি পেলাই এটা নিজে বান্ধিব পাৰে সেইটো 200 টকা লয় তো আমি এনেই আগৰবাৰতো আমি তেনেকৈ কৰিছোঁৱে চব মানে মনৰ একচুৱেলি আমি আগৰবাৰ আহিছিলোঁ কিবা এটা ভাবি পেলাই আহিছিলোঁ আৰু তেতিয়া আমি গোটেইখিনিয়ে কৰিছোঁ মানে কৰি পেলাই আমাৰ মানে সেই কামটো পূৰ্ণ হোৱাৰ কাৰণে আমি এবাৰ দৰ্শন দিবলৈ আহিছিলোঁ আপোনালোকক ভালকৈ এতিয়া কৈছোঁ আৰু তো সেইকাৰণে আমি আগৰবাৰ যিবিলাক কৰিছিলোঁ এইবাৰ আমি তেনেকৈ ইমানখিনি পইচা মানে পইচা দিয়া নাই কাৰণ ইয়াত যিটো অন্ন ভোগটো দিয়ে সেইটো ভোগত মানে চবৰে মানে কি কওঁ মানে বহুতকেইটা ভাগ আছে বহুত 2000 4000 তেনেকৈ মানে পোৱা ছিষ্টেমত আছে সেইবিলাক দিব পাৰে সেইটো আমি দিয়া নাই এইবাৰ আৰু এওঁলোকে দিছে আমাৰ লগত অহা ফেমিলিটোৱে 2000 কিবা 2500 নে কিবা এনেকুৱাত কিবা 1 পোৱা নে কিমান এটা দিছে সেইটো মানে জগন্নাথত লগাব আৰু তেওঁলোকে মানে দিব আৰু আমি সেইকাৰণে আগৰবাৰ বহুতখিনি দিছোঁ দিয়াৰ কাৰণে এইবাৰ আমি দিয়া নাই এইবাৰ অকল যিটো প্ৰসাদটো দিয়ে টোপোলা এটাত যিটো প্ৰসাদ দিয়ে সেইটো লৈছোঁ সেইটোত আপোনালোকৰ সেইটো পৰিছে কি কয় 1100 টকা অলপ চেঞ্জ হৈছে পইচাৰ মানে বস্তুটো আগৰবাৰ আহোঁতে আমি যোৱা বছৰ আহিছে আগৰবাৰ আহোঁতে আমি প্ৰসাদটো ধৰক 500 টকা কিমানখিনি পৰিছিলে এইবাৰ কিন্তু আকৌ বাঢ়ি গৈছে দামবিলাক আৰু ছিষ্টেমটো অকণমান চেঞ্জ হৈছে গতিকে আমি 1100 টকা দিলোঁ সেইটো লৈ পেলাই এতিয়ালৈকে আমাক দিয়া নাই আৰু সেইখিনি কৰি আমি গোটেইখিনি বুজাই দিছে সেইবিলাক চালোঁ চাই মেলি আৰু এটা থাকি গ'ল এওঁলোকে দেখা নাপালে আমি আগৰবাৰ চাইছিলোঁ য'ত মানে কিবা এটা কি খৰি দিয়া বুলি এটা মানে খৰি এটা জেগা আছে
এটা জেগা থাকি গ'ল দেখুৱাবলৈ, সেইটো খৰি দিয়ে নে কি দিয়ে মই ভালকৈ নাজানো। তাত সেই জেগাটো মানে আমাক নেদেখুৱালে, এইবাৰ নেদেখুৱালে, তেওঁলোকে চাবলৈ নাপালে, আমি আগৰবাৰ চাইছোঁ। তো গতিকে আমাক এতিয়া পাণ্ডাই ক'লে ইয়াত বহি থাকক, ইয়াত আমাক ইয়াৰে ভোগটো মানে খাবলৈ দিব। চাওঁ যদি সময় মিলি যায় একেবাৰে সন্ধিয়াৰ সেই ফ্লেগ হেৰিখনো চাই যাম। আপোনালোকক জাষ্ট মই এইখিনি মানে, এইটো আমাৰ জীয়ান, সিও ভোকত মানে কিবা কিবি খালে, পপ খালে, তাৰপিছত ক্ৰীম পপ খালে, তাৰপিছত চিপছ খালে, এনেকৈ খাই আছে আৰু কেতিয়া হয় এইটো জীয়ান। এনেকৈ মানুহবিলাকে বহি আছে আৰু কি কৰিব আৰু উপায় নাই। অসমীয়া মানুহে আমাৰ গুৱাহাটীৰ মানুহ, তাৰপিছত গোৱাৰৰ মানুহ, নলবাৰী এইবিলাকৰ মানুহে বেছিকৈ আছে, লগ পাইছোঁ। সেয়াই আৰু এতিয়া অকণমান বহি দিওঁ, খাই খোৱা সময়ত বাৰু দেখাম আৰু চাই থাকিব। মানুহ বহি গৈছে, এতিয়া 2:30 বাজিব হৈছে আৰু আমাক ফোন কৰিছে পাণ্ডাই, খোৱা ৰেডি হৈছে বোলে। তো মানুহবিলাক ইয়াতে এনেকৈ বহি চব শাৰী পাতি পাতি বহিছে। চাওক ভোগ দিলে আমাক, এয়া কিবা কিবি চব্জি দিছে, ভাতৰ লগত দালি দিছে, আৰু এইবিলাক কি দিছে নাজানো আৰু তেওঁলোকৰ খাদ্য। গতিকে এয়াই আৰু আৰম্ভ কৰোঁ এতিয়া খাবলৈ। এতিয়া ভিতৰত আহিছোঁ, আমি খানা চানা খালোঁ, খাই পেলাই এতিয়া 3টা কিমান হৈছে, 3:30 বাজিব হৈছে। তো আমাক ক'লে যে 4:20 মানত এই ফ্লেগখন হেৰি কৰিব। তো আমি ৰখিয়ে দিওঁ, ভাবিছোঁ ইয়াতে ৰখি দিওঁ অকণমান, আকৌ গ'লে আৰু অহা নহ'ব হোটেলত গ'লে, গতিকে একেবাৰে চাই যাওঁ বুলি ভাবিছোঁ। সেইকাৰণে ইয়াতে এইখন গাৰ্ডেনখনতে এনেকৈ বহিব পাৰে, মুকলি বতাহ দি আছে। তো তাতে বহিছোঁ আৰু অলপ টাইম। এয়া পিছফালে মন্দিৰটো তেনেকৈ চব মানুহবিলাক ইয়াতে আছে। ইমান ধুনীয়া বতাহ, মানে গৰমটো ফিল নহয়, ৰ'দ দি আছে কিন্তু গৰমটো তেনেকুৱা হেৰি নহয়। বতাহটো নাথাকিলেতো পূৰা গৰম লাগে, কিন্তু একদম বতাহ বলি আছে। খেলিছে আৰু বাপৰে, যিমান আমনি কৰিছে সিমান দৌৰিছেও। এতিয়া মানুহবিলাক লাহে লাহে চব ভিৰ লাগিছে আৰু এইটো ফ্লেগ হেৰি হ'ব। এইয়া চাওক পতাকালৈ মানুহ উঠিছে, পতাকাখন সলাই দিব এতিয়া। চাওক এইয়া মানুহ, আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো, মই পূৰা জুম কৰিছোঁ যিমান পাৰিছোঁ। ভিতৰত নগ'লোঁ, কাৰণ ভিতৰত গ'লেতো কেমেৰা নিব নিদিয়ে, গতিকে মই এইখিনি বাহিৰতে থাকি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, সেয়া আৰু অলপ দেখালোঁ। এতিয়া সলাই দিব, ৰেডখন দিব, ৰেডখন লগাই দিব, ৰঙাখন। সেইটোৱে আৰু ফাইনেলি ৰঙাখন লগাই দিলে। এয়া ফ্ৰেণ্ডছ, আমি তেতিয়া মন্দিৰৰ পৰা আহিলোঁ 5:30, 6টা নহয় 6:30 মানেই হ'ল আমাৰ হোটেল পোৱা। আহি পেলাই অকণমান জীয়ান শুই গ'ল ৰাস্তাতে। তাৰপিছত আমি হোটেলত সোমাই দিলোঁ, সোমাই পেলাই অকণমান ফ্ৰেছ হ'লোঁ, গা চা ধুলোঁ। দিনটো তেনেকৈ আছোঁ, গতিকে অলপ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত আকৌ আমি এতিয়া ওলাই আহিছোঁ, এতিয়া 7:30 বাজিছে। ওলাই আহিছোঁ অকণমান, আকৌ বজাৰৰ ফালে যাওঁ। বজাৰ মানে সেয়া সাগৰৰ বজাৰখনলৈ যাওঁ, যোৱাকালি যিখনলৈ গৈছিলোঁ। আৰু আহোঁতে আমি খায়ো আহিব লাগিব, গতিকে খায়ে আহোঁনে পেকিং কৰি আনো নাজানো আৰু, কিন্তু কিবা এটা কৰিম। গতিকে এতিয়া ওলাই আহিছোঁ হোটেলৰ পৰা, আৰু এতিয়া সেই কালি খোৱা সেই চাহৰ দোকানখনত চাহ একাপ খাই লওঁ, সন্ধিয়া হৈছে যেতিয়া চাহটো খাই লওঁ। এই আমাৰ জীয়ান বেচেৰা, তাৰ বহুত ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা। সিও তেনেকৈ আছে, সিটো আৰু বিচনা নহ'লে তেনেকৈ কোচত শুই নাযায়। এই আহোঁতে পূৰা নোৱাৰিছে আৰু শুই দিলে, আকৌ উঠাই দিলোঁ। উঠিবলৈ মনে কৰা নাছিলে, কান্দি কুটি আহিছে, উঠাই দিছোঁ আৰু উপায় নাই, ৰখি থাকিলে আমাৰ অহা নহয়। তো সেইকাৰণে উঠাই দিছোঁ। তাৰ এতিয়াও মানে চাৰ্জ হোৱাই নাই। কিবা এটা কিনি দিছোঁ খাবলৈ, তো আমিও চাহকাপ খাই লওঁ আৰু বজাৰলৈ এতিয়া সোমাওঁ আৰু বজাৰত। ঠিক আছে, বজাৰত গৈ পাই পেলাই আকৌ কথা পাতিম, দেখাবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া হোটেল পালোঁ, আধা ঘণ্টামান হ'ল হোটেল পোৱা। আজি বজাৰ অলপমান এনেই সৰু সুৰা কিবাকিবি কিনিলোঁ, কিনি পেলাই তাতে কিবা খালোঁ। খাই লৈ আজি বাহিৰৰ পৰাই ভাতটো লৈ আনিছে, আৰু মই আৰু জীয়ান হোটেলতে খাম, কাৰণ হোটেলত অকণমান বাচ্ছাৰ কাৰণে খানাটো পায়, বনাই দিয়ে। তো তাৰ কাৰণে মই খানাটো লৈছোঁ, আৰু এতিয়া মই ইয়াক খুৱাব লওঁ।
আৰু তাৰপিছত যিখিনি ৰৈ যায় সেইখিনিয়ে মই খাম। তো মই দেখাই আছোঁ কি কি দিছোঁ। এয়া ভাত, দালি আৰু এয়া আলু ভাজি আৰু অমলেট এটা আছিলে যে, আৰু অমলেট এটা বাহিৰৰ পৰা লৈ আহিছোঁ মই। অমলেট এটা এতিয়া অমলেটে দি খুৱাই দিম আৰু ভাত, দালি, আলু ভাজি। ইয়াতে ভাতটো চাউলটোও ভাল হয় আৰু দালিখনো ভাল হয়, কাৰণ ৰাতিপুৱা খিচিৰিটো লৈছিলোঁ যে ভাল বনাইছিলে ইহঁতে, মানে পূৰা জ্বলা চলা নিদিয়াকৈ। সেইকাৰণে ইয়াতে তাৰ কাৰণে দিছোঁ, আৰু যিখিনি ৰৈ যায় মোৰ কাৰণে হৈ যাব, ভাত বহুত দিছে। এতিয়া তাক খুৱাই লওঁ, তাৰপিছত মই খাম।